মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়া কেতবোৰ পৰিস্থিতিৰ সন্দৰ্ভত কংগ্ৰেছ দলক প্ৰশ্ন উত্থাপন কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে। ব্যক্তিৰ কথা নকওঁ, কংগ্ৰেছে সদায় সংখ্যালঘু সমাজক তুষ্টিকৰণৰ এটা ৰাজনীতি তেওঁলোকে বহু দিনৰ পৰা কৰি আহিছে। আজি কোনোবা হিন্দু মানুহে মন্দিৰত গৰুৰ মূৰ থব বুলি কোৱা কল্পনা কৰা ব্যক্তিজন তেওঁৰ শৰীৰ আৰু মন কিমান কলা হ'ব পাৰে সেই কথাটো আপোনালোকে চিন্তা কৰিব পাৰিব। কোনোবা সদাশয় ব্যক্তিয়ে যদি এনেকুৱা ষ্টেটমেণ্টৰ বিৰুদ্ধে পুলিচত কেছ দিয়ে, আমি তেখেতক সুধিম যে আপোনাৰ লগত কি প্ৰমাণ আছে। কাৰণ আজিলৈকে অসমত যিমান এনেকুৱা ঘটনা ঘটিছে, আমি সদায় সংখ্যালঘু সম্প্ৰদায়ৰ লোককে গ্ৰেপ্তাৰ কৰিছোঁ আৰু তেওঁলোকে স্বীকাৰো কৰিছে। আৰু এইটোও সঁচা যে সংখ্যালঘু লোকসকলৰ বহু সংখ্যকে এনে ঘটনাক সমৰ্থন নকৰে আৰু তেওঁলোকে সমালোচনাও কৰে। এনেকুৱা নহয় যে সকলো সংখ্যালঘু জড়িত আছে, কিন্তু এছাম লোকে এনেকুৱা কাম কৰে যাক ৰাইজে কেতিয়াও সমৰ্থন নকৰে। লক্ষীপুৰ আৰু ধুবুৰীত এই ঘটনাক লৈ আমি গ্ৰেপ্তাৰ কৰা প্ৰত্যেকজন ব্যক্তি সংখ্যালঘু সম্প্ৰদায়ৰ। ইয়াত আমি কোনো হিন্দু লোকক বিচাৰি পোৱা নাই। তেখেতৰ লগত যদি কিবা তথ্য আছে, হিন্দু সমাজক অপমানিত কৰাৰ আগতে এনেকুৱা তথ্য চৰকাৰক দিবৰ বাবে মই আহ্বান জনাম। কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয়, ইতিহাসৰ ছাত্ৰ আপোনালোকে জানেই যে আমাৰ অসমত 60 বছৰ কংগ্ৰেছৰ শাসন আছে আৰু 10 বছৰ এজিপিৰ শাসন আছে। আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰব্ৰজন কোন চনত হৈছিলে? 71 চনত, 67 চনৰ পৰা 71ৰ সময়। আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিলে, যিটো 85তে আহিলে। ব্যক্তিৰ কথা নকওঁ, কংগ্ৰেছে সদায় সংখ্যালঘু সমাজক তুষ্টিকৰণৰ এটা ৰাজনীতি তেওঁলোকে বহু দিনৰ পৰা কৰি আহিছে। আজি কোনোবা হিন্দু মানুহে মন্দিৰত গৰুৰ মূৰ থব বুলি কোৱা কল্পনা কৰা ব্যক্তিজন তেওঁৰ শৰীৰ আৰু মন কিমান কলা হ'ব পাৰে সেই কথাটো আপোনালোকে চিন্তা কৰিব পাৰিব। কোনোবা সদাশয় ব্যক্তিয়ে যদি এনেকুৱা ষ্টেটমেণ্টৰ বিৰুদ্ধে পুলিচত কেছ দিয়ে, আমি তেখেতক সুধিম যে আপোনাৰ লগত কি প্ৰমাণ আছে। কাৰণ আজিলৈকে অসমত যিমান এনেকুৱা ঘটনা ঘটিছে, আমি সদায়